জীৱনৰ 19টা বছৰে কাছ সংৰক্ষিত কৰি আহিছে হাজোৰ প্ৰণৱ মালাকাৰে। কাছই কণী পাৰে হিচাপ কৰি। এই হিচাপ আপুনি ৰাখিছেনে? হয়তো আপুনি ৰখা নাই, কিন্তু হাজোৰ কাছ সংৰক্ষক প্ৰণৱ মালাকাৰে ৰাখিছে এই হিচাপ। জীৱনৰ 19টা বছৰ ধৰি কাছৰ লগত সহবাস কৰি আহিছে প্ৰণৱ মালাকাৰে। নিজৰ কথা নাভাবি জীৱনটো উচৰ্গা কৰিছে একমাত্ৰ কাছ সংৰক্ষণৰ নামত। হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুৰস্কাৰৰ পাৰত থকা কাছ নাৰ্চাৰীত বিগত 19টা বছৰ ধৰি প্ৰায় 15টা প্ৰজাতিৰ কাছক জীয়াই ৰখাৰ স্বাৰ্থত প্ৰণৱ মালাকাৰে চলাই গৈছে অবিৰত সংগ্ৰাম। এতিয়া কাছৰ পোৱালি জগোৱাৰ সময়। অতি সাৱধানে 15টাকৈ প্ৰজাতিৰ কাছৰ কণীৰ পৰা পোৱালি জগাইছে কাছ সংৰক্ষক প্ৰণৱ মালাকাৰে। প্ৰণৱৰ এই মহৎ কামক বৰ্তমানলৈকে সহযোগিতা আগবঢ়াইছে অসম ৰাজ্যিক চিৰিয়াখানাই। প্ৰণৱে বন বিভাগক আহ্বান জনাইছে, নাৰ্চাৰীত থকা কাছসমূহ জলাশয়ত এৰি দিলে পোৱালি জগোৱা কাছসমূহ সংৰক্ষণত সুবিধা হ'ব। আনহাতে প্ৰণৱৰ অসম চৰকাৰৰ ওচৰত আহ্বান, এই কৰ্মত স্থায়ী নিযুক্তি পালে কাছ সংৰক্ষণত অধিক ভূমিকা গ্ৰহণ কৰিব পাৰিব প্ৰণৱে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। প্ৰতি বছৰে কাছৰ কণীৰ পৰা পোৱালি ফুকুৱা যায় বা জগোৱা যায়, গতিকে এইটো নতুন কথা নহয়। আপোনালোকৰ মাধ্যমৰ যোগেদি এনেকুৱা দেখুৱাই আছে আপোনালোকে ৰাইজক। এই বছৰ পোৱালি ওলাইছে, প্ৰায় এতিয়ালৈকে প্ৰায় 60টামান পোৱালি ওলাইছে আৰু ধৰক 40-30টামান পোৱালি ওলাব আছে। 2 সপ্তাহ 3 সপ্তাহৰ ভিতৰত সেইখিনি ওলাব। গতিকে ভৱিষ্যতে সকলোৰে সহযোগ পালে এই কামটো চলাই নিম। গতিকে ইয়াতে অকণমান কৰিব লগা চৰকাৰৰ ফালৰ পৰা আছে, যিহেতু আজি মানে 18-19 বছৰ জড়িত হৈছোঁ। 19 বছৰ 30 বছৰেই হ'ল, 18 বছৰৰ পৰা কাছৰ লগত জড়িত হৈছোঁ। গতিকে অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত মানে কামটোত সোমাইছোঁ বা তেনেকুৱা ধৰণৰ এটা কাম কৰিছোঁ। তেওঁলোকে সহযোগো কৰিছে। গতিকে স্থায়ীভাৱে এটা ব্যৱস্থা কৰি দিলে ভাল হয়। এতিয়া কাছ সংৰক্ষণ অকল মাধৱ মন্দিৰ বুলি নহয়, অসমৰ বেলেগ বেলেগ মন্দিৰৰ পুখুৰীবিলাকতো তেনেকুৱা এটা অৱস্থা হৈ আছে। সেইবিলাকতো মানে বিচাৰে। গতিকে মই নিজে যাওঁ বুলি যাব নোৱাৰোঁ। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত যদি তেনেকুৱাকৈ বিচাৰে, তেতিয়া যোৱাত সহজ হয়। গতিকে অনাগত দিনত এনেকুৱাকৈ কাম কৰি যাম। কিমান বছৰ কাম কৰিলে? এতিয়া বৰ্তমান 18 বছৰ মানে ৰানিং, 19 বছৰ ৰানিং হৈ আছে। গতিকে কামটো চলাই আছোঁ। এইবাৰ মানে 4টামান প্ৰজাতি ওলাইছে। ব্লেক চফচেল বুলি কয়, যিটো বৰমূৰীয়া কাছ, সেইটো ওলাইছে। গংগা কাছ ওলাইছে, আপোনাৰ ইণ্ডিয়ান চফচেল বুলি কয়, সেইটো ওলাইছে। আপোনাৰ শালিকা দুৰা, ইণ্ডিয়ান ৰূপ বুলি কয়, সেইটো ওলাইছে। আৰু স্পটেড কৰ্ণলদুৰা। গতিকে 4টা প্ৰজাতি ওলাইছে। গতিকে 4টা প্ৰজাতি, তাৰ ভিতৰত 2টামান প্ৰজাতি, 3টা প্ৰজাতি তাত ৰাখিছোঁ আৰু এটা ব্লেক চফচেলটো ইয়াতে চৰিয়াতে ৰাখিছোঁ। মানে সিহঁতক লগ কৰা নাই, ঠাইৰো অলপ অভাৱ হৈছে। নাৰ্চাৰীটোত বেলেগ বেলেগ প্ৰজাতিৰ কাছ আছে। সেই কাছখিনিৰ লগত যদি লগ কৰা যায়, কাছখিনি মানে আক্ৰমণ কৰিব পাৰে। সেইকাৰণে তাত ৰখা নাই, এতিয়া চৰিয়াতে ৰাখিছোঁ। যদি সেইখিনি কাছ ইয়াৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি ইয়াৰ পৰা লৈ যায় ক'ৰবাত সংৰক্ষণ কৰি ৰাখে, তেতিয়া পোৱালিখিনি ইয়াতে ৰাখিম। আৰু যিবিলাক বাহিৰৰ পৰা মানে মহাবিদ্যালয়ৰ পৰা বা আপোনাৰ তেনেকুৱা শিক্ষাৰ্থী বা শিক্ষকবিলাক আহি ইয়াতে পৰ্যবেক্ষণ কৰিব আহে বা ৰিচাৰ্চৰ কাৰণেও আহে কিছুমান। তেওঁলোকে ইয়াতে চাব পাৰে আৰু ইমান একেলগে কাছ দেখিলে সকলো অলপ মনটো ভাল লাগে। এতিয়া মোৰো এটা ইচ্ছা আছে, ইয়াৰ পৰা কাছখিনি সংৰক্ষণ মানে ইয়াতে কৰিছোঁ। ইয়াৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত মানে তেওঁলোকে য'তে মানে চিলেক্ট কৰে বা চৰকাৰৰ ফালৰ পৰা য'ত মানে ভাল বুলি ভাবে, তেনেকুৱা ঠাইত তেওঁলোকে লৈ যাব পাৰে। কিমানটা প্ৰজাতি আছে? এতিয়ালৈকে পুখুৰীটোত 15টামান প্ৰজাতি পাইছোঁ। চৰকাৰৰ পৰা দিয়া এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তেনেকুৱা সহযোগ কৰা নাছিলে। এইবাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বাঁহ অলপ পেলাইছে, এই কৰ্ণাৰকেইটাত বালি অলপ পেলালোঁ আৰু এটা কাছ এটা বনাইছোঁ। সেইখিনি কাম কৰিছোঁ। সৰু নাৰ্চাৰী এটা বনোৱা গৈছে। গতিকে নাৰ্চাৰীত এতিয়া কাছ কেইটামান ৰাখিছোঁ। গতিকে এনেকুৱাকৈ যদি তেওঁলোকে সহযোগ কৰে, গতিকে মোৰো এটা স্থায়ী ব্যৱস্থা হ'লে ভৱিষ্যতে কৰি যাম এনেকুৱা ধৰণৰ কাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।